Hey guys, welcome back to my YouTube channel. Aji ami discuss korim about principles of language teaching. So yar ketaman bhag ase principles of language teaching or hey keta hol principle of exercise, practice and drill. According to B.F. Skinner, psychologist, practicing and drilling play an important part in language teaching. Any learning, if it is continuously repeated, gets imprinted in child's mind. So yate ki koise principle of exercise. According to B.F. Skinner মতে প্ৰেক্টিছ অৰ্থাৎ অনুশীলন কৰি আমি যিকোনো বস্তু এটা ভালদৰে শিকিব পাৰোঁ। ঠিক আছে, প্ৰেক্টিছ কৰাৰ পিছতহে আমি এটা বস্তুত একদম প্ৰেক্টিছ কৰি সেই কামটোত পাৰগত হ'ব পাৰোঁ। সাপোজ আমি এটা চাইকেল চলোৱা শিকি আছোঁ। চ' চাইকেল চলোৱা আমি বাৰে বাৰে প্ৰেক্টিছ কৰি থাকিলেহে আমি সেইটোত পাকৈত হ'ব পাৰিম এদিন। চ' ঠিক তেনেদৰে লেংগুৱেজৰ ক্ষেত্ৰতো হয়। লেংগুৱেজ এটা আমি প্ৰেক্টিছ কৰি থাকিহে সেইটো কণ্টিনিউৱাছলি আমি ৰিপিট কৰি সেই লেংগুৱেজটো প্ৰেক্টিছ কৰিহে আমি একেবাৰে শিকিব পাৰিম আৰু তাতে মাষ্টাৰ হৈ যাব পাৰিম। ঠিক আছে। So, 2 number is a principle of child-centered learning. Effort should be made to have a student-centered class as far as possible. Classroom to ki hobo lage jiman pari hetu effort dibo lage student-centered banabole. Classroom to student-centered hobo lage tetia hi hote student bure hikat সুবিধা হয়। চাইল্ড চেণ্টাৰ্ড হ'লেহে তেতিয়া সিহঁতে এক্টিভ থাকিব পাৰিব, তেতিয়া সিহঁতে ভালদৰে শিকিব পাৰিব। 3 নম্বৰ হৈছে প্ৰিন্সিপল অফ এক্সপ'জিয়ৰ টু দি লেংগুৱেজ। তো এইটো প্ৰিন্সিপলত কি হয়, লাৰ্নাৰ্ছ শুড বি প্ৰভাইডেড উইথ লেংগুৱেজ ফেমিলিয়াৰ এনভাইৰনমেণ্ট চ' ডেট দে কুড গেট মেক্সিমাম অপৰচুনিটিজ টু লিচন এণ্ড স্পীক। ইয়াতে কি কয়, ষ্টুডেণ্টবোৰক অৰ্থাৎ লাৰ্নাৰবোৰক এনেকুৱা এনভাইৰনমেণ্ট দিব লাগে যাতে লেংগুৱেজ ফেমিলিয়াৰ হয়। অ'কে, চ' মানে এনেকুৱা এনভাইৰনমেণ্টত সিহঁতক ৰাখিব লাগে যাতে সেই লেংগুৱেজটো সচৰাচৰ কৈ থকা হয়। চ' ডেট সিহঁতৰ বেলেগৰ পৰা শুনিব লেংগুৱেজটো আৰু তেতিয়া সিহঁতে ক'ব পাৰিব। চ' লাৰ্নাৰক এটা লেংগুৱেজ ফেমিলিয়াৰ এনভাইৰনমেণ্টত ৰাখিব লাগে। তেনেকৈ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে যাতে সিহঁতে তাৰ পৰা লেংগুৱেজটো অতি ভালদৰে শুনিব, ফাৰ্ষ্টত শুনিব, তাৰপিছত সিহঁতে ক'ব পাৰিব। চ' 4 নম্বৰ প্ৰিন্সিপল হৈছে প্ৰিন্সিপল অফ মোটিভেশ্যন এণ্ড ইণ্টাৰেষ্ট। Motivation is an important factor in language learning, particularly in learning second language. English resources and textbooks should be selected according to interest of a student. So, কি হৈছে প্ৰিন্সিপল অফ মোটিভেশ্যন মানে ষ্টুডেণ্টক সিহঁতে লাৰ্নাৰবোৰক মটিভেট কৰিলেহে সিহঁতে সেই মটিভেশ্যনৰ পৰা সিহঁতে শিকিব ইচ্ছা কৰিব যে নাই মই শিকিব পাৰিম। কিন্তু সিহঁতক যদি মটিভেট কৰা নহয়, সিহঁতে তেন ভাবিব যে আমি এইটো কেনেকৈ কৰিব পাৰিম, আমি নোৱাৰিম, আমি শিকিব নোৱাৰিম। চ' সিহঁতক মটিভেট কৰিব লাগে। ফাৰ্ষ্টত সিহঁত মটিভেট কৰিলে সিহঁতে মটিভেটেড হৈ সিহঁতে শিকিব ইচ্ছা কৰিব, তেতিয়াহে সিহঁতে শিকিব ইচ্ছা কৰিলেহে সিহঁতে ভালদৰে বস্তু এটা শিকিব পাৰিব। যদি সিহঁতে শিকিব ইচ্ছা নকৰে, আগতেই যদি সিহঁতে হাৰ মানি লয় যে নাই মই এইটো নোৱাৰিম, দেন কেতিয়াও সম্ভৱ নহয় সেই বস্তুটো শিকিবলৈ। চ' সিহঁতক ভালদৰে লেংগুৱেজটো শিকাবৰ কাৰণে ফাৰ্ষ্টত সিহঁতক মটিভেট কৰিব লাগিব যে নাই তুমি পাৰিবা। ঠিক আছে। চ' সিহঁতৰ কাৰণে এনেকুৱা টেক্সট বুক চিলেক্ট কৰিব লাগে যাতে ষ্টুডেণ্টবোৰ যাতে ইণ্টাৰেষ্টেড হয়। এনেকুৱা টাইপৰ টেক্সট বুক সিহঁতৰ কাৰণে চিলেক্ট কৰিব লাগে যিবোৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত ইণ্টাৰেষ্টৰ জন্ম দিয়ে। 5 নম্বৰ প্ৰিন্সিপল হৈছে প্ৰিন্সিপল অফ অৰেল এপ্ৰ'চ। স্পীচ মটিভেটছ দি লাৰ্নাৰ্ছ টু লাৰ্ণ। অ'কে, স্পীচে কি কৰে, মটিভেট কৰে ষ্টুডেণ্টক লাৰ্ণক শিকিবলৈ। ইন্ট্ৰডাকশ্যন টু লেচন বিগিন আৰ্লি এজ লাৰ্ণিং টু স্পীক এ লেংগুৱেজ ইজ অলৱেজ দি শ্বৰ্টেষ্ট ৱে টু লাৰ্ণিং টু ৰিড এণ্ড ৰাইট। চ' কি হৈছে, লেচন এটা ষ্টাৰ্ট কৰাৰ আগতে কিছুমান স্পীচ দি ইন্ট্ৰডাকশ্যনটো দিব লাগে। মানে কিছুমান ধৰক ষ্টৰী টাইপত সেইটো ক'ব লাগে, সিহঁতক ভালদৰে ইণ্টাৰেষ্টত জন্ম দি পেলাই সিহঁতক যাতে সিহঁতে ইণ্টাৰেষ্টেড হয় সেইটো কাৰণে সিহঁতক
ইণ্টাৰেষ্টেড ফিল কৰাবৰ কাৰণে কিছুমান স্পেচ দিব লাগে আৰু যাতে কাহিনী টাইপৰ কৰি ষ্টৰী টাইপৰ কৰি সিহঁতক বুজাব লাগে তেতিয়াহে সিহঁতে ভালদৰে শিকিব পাৰিব চ' অৰেল এপ্ৰ'চ ফাৰ্ষ্টত হ'ব লাগে অৰেল এপ্ৰ'চটো ভালদৰে কৰিলেহে ষ্টুডেণ্টে ভালদৰে শিকিব পাৰিব 6 নম্বৰ প্ৰিন্সিপল হৈছে প্ৰিন্সিপল অফ হেবিট ফৰ্মেশ্যন ইন লেংগুৱেজ লাৰ্নিং হেবিটছ অফ স্পেচ লিচনিং ৰিডিং ৰাইটিং কাৰেক্ট প্ৰনাউন্সিয়েশ্যন শুড বি ফৰ্মড চ' ইন দিছ প্ৰিন্সিপল কি হয় একৰ্ডিং টু দিছ প্ৰিন্সিপল লেংগুৱেজ এটা শিকোঁতে হেবিট কৰিব লাগিব হেবিট ফৰ্মেশ্যন কৰিব লাগিব সিহঁতৰ হেবিট কৰিলেহে সিহঁতে ভালদৰে শিকিব পাৰিব বস্তু এটা ভালদৰে সিহঁতে শিকিবৰ কাৰণে সেইটো হেবিট কৰি তুলিব লাগিব অভ্যাস গঢ় লৈ উঠিব লাগিব শিকিবৰ কাৰণে চ' তেতিয়াহ'লে সিহঁতে ভালদৰে কথা ক'ব শিকিব সিহঁতে ফাৰ্ষ্টত শুনিব তাৰপিছত কথা ক'ব শিকিব তাৰপিছত ৰিডিং পঢ়িব শিকিব তাৰপিছত লিখিবলৈ শিকিব কাৰেক্ট প্ৰনাউন্সিয়েশ্যন কৰিবলৈ শিকিব গতিকে অভ্যাসৰ ফলত এইবোৰ শিকিব সিহঁতে চ' এটা হেবিট ফৰ্মেশ্যন হেবিট গঢ়ি তুলিব লাগে অভ্যাস এটা গঢ় লৈ তুলিব লাগে যাতে ষ্টুডেণ্টে ভালদৰে শিকিব পাৰে লেংগুৱেজ এটা 7 নম্বৰ হৈছে correlation with life in subject matter taught in English language should correlate with life the correct material the course material and the audio visual aids should be correlated to child's life তো কি হৈছে children লেংগুৱেজ এটা সিহঁতে যাতে লাইফৰ লগত ইংলিছ লেংগুৱেজটো সিহঁতে লাইফৰ লগত যাতে correlate কৰিব পাৰে সেকেন্ড লেংগুৱেজ যেটো হয় তেনেকা এটা সাবজেক্ট মেটাৰ লৈ পঢ়াব লাগে সাবজেক্ট মেটাৰটো মানে কন্টেন্টটো আমি যেটো পঢ়াম সিহঁতক হেতু সিহঁতে লাইফৰ লগত যাতে correlate কৰিব লাগে মিলাব পাৰে যাতে লাইফৰ লগত তেতিয়া সিহঁতে ভালদৰে শিকিব পাৰিব তাৰপিছত আমি যেটো কোৰ্স মেটেৰিয়েল দিম বা অডিও ভিজুৱেল এইডছ যেটো দিম হেতুটো যাতে সিহঁতে ভালদৰে নিজৰ লাইফৰ লগত মিলাই পেলাই শিকিব পাৰে মানে কোৰিলেট কৰিব পাৰে যাতে সেই কাৰণে তেতিয়াহে সিহঁতে ভালদৰে লেংগুৱেজটো শিকিব পাৰিব যেতিয়া সিহঁতে লাইফৰ লগত কোৰিলেট কৰিব পাৰিব লেংগুৱেজটো so 8 number principle হৈছে principle of individual difference every child is unique and different from others in learning process we have to keep in mind that learners possess different abilities personalities and belong to different background so কি হৈছে প্ৰত্যেকটো বাচ্চাই কি হয় ইউনিক হয় সিহঁতে ইন্ডিভিজুয়ালি ডিফাৰেন্ট হয় বেলেগ হয় সিহঁতে বেলেগ ব্যাকগ্ৰাউণ্ডৰ পৰা আহে বেলেগ পাৰ্সনালিটি থাকে সিহঁতৰ বেলেগ এবিলিটি থাকে তো সেইবোৰ কথা আমি মনত ৰাখি সিহঁতক ভালদৰে শিকাব লাগিব ইন্ডিভিজুয়ালি সিহঁতক ভালদৰে শিকাব লাগিব যাতে সিহঁতে ভালদৰে বস্তুটো ক্যাপচাৰ কৰি ল'ব পাৰে সিহঁতক আমাৰ বুজিব লাগিব যে সিহঁতৰ ইন্ডিভিজুৱেল ডিফাৰেন্স আছে সিহঁতে সবে একে নহয় সিহঁতে ইউনিক হয় সো আমি এইটো কথা মনত ৰাখি সিহঁতক ভালদৰে শিকাব লাগিব সো এইবোৰে হৈছে লাৰ্নিংৰ প্ৰিন্সিপল লেংগুৱেজ লাৰ্নিংৰ প্ৰিন্সিপল সো আজিৰ বাবে এইখিনি আশা কৰোঁ আপোনালোকৰ ভিডিঅটো ভাল পাব আপোনালোকে যদি মোৰ চেনেলটো নতুন আছে দেন সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব বাই বাই